নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি পুনৰ নতুনকৈ চাকৰি আহিছে RRB বিভাগৰ ফালৰ পৰা। যিহেতু RRB বিভাগৰ ফালৰ পৰা 2025 বৰ্ষৰ কাৰণে বহুখিনি পদ মুকলি হৈছে। 2569টাকৈ জুনিয়ৰ ইঞ্জিনিয়াৰ আৰু বিভিন্ন ধৰণৰ পদ মুকলি হৈছে। এই পদসমূহ যদি আপুনি আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাব, অলপো স্কিপ নকৰাকৈ। RRB বিভাগৰ ফালৰ পৰা যিসমূহ পদ মুকলি হৈছে, এই পদসমূহত আপুনি কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান বিচাৰিছে, লগতে আপোনালোকৰ সিলেকশ্যন প্ৰচেছটো কেনেধৰণৰ হ'ব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো ভাল পায় এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ এই চেনেলৰ দ্বাৰা পাই থাকিব পাৰে। ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে। যিহেতু ইয়াতে দেখিবলৈ পাইছে RRB JE ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা 2569টা জুনিয়ৰ ইঞ্জিনিয়াৰ আৰু বিভিন্ন ধৰণৰ পষ্ট মুকলি হৈছে। এই পদসমূহত আপুনি কেনেদৰে আবেদন কৰিব ষ্টেপ বাই ষ্টেপ ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে লিখা আছে ইয়াতে RRB ৰিক্ৰুটমেণ্ট বৰ্ডৰ ফালৰ পৰা যিসমূহ পদ মুকলি হৈছে, পদসমূহৰ লাষ্ট ডেটটো আপোনালোকৰ 30/11/2025, মানে আপোনালোকৰ নৱেম্বৰ মাহৰ 30 তাৰিখলৈকে পদসমূহৰ লাষ্ট ডেট থাকিব। যদি আপুনি আবেদন কৰিম বুলি ভাবিছে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে যিহেতু দেখিবলৈ পাইছে 2569টা, ইয়াতে আপোনালোকৰ জুনিয়ৰ ইঞ্জিনিয়াৰ, ডেপট মেটেৰিয়েল ছুপাৰিনটেণ্ডেণ্ট এণ্ড কেমিকেল এণ্ড মেটালজিকেল এছিষ্টেণ্টৰ পোষ্ট মুকলি হৈছে 2025 বৰ্ষৰ কাৰণে। যিহেতু এটা বহুতেই ভাল সুবিধা আহিছে, সুযোগ আহিছে RRB বিভাগৰ ফালৰ পৰা। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়া টোটেল যিহেতু বহুখিনি পোষ্ট মুকলি হৈছে, 2569টা পদ মুকলি হৈছে। ইয়াৰে আপোনালোকৰ 7টা পোষ্ট গুৱাহাটীতো আপুনি দেখিবলৈ পাব। এই পদসমূহত আপোনালোকৰ বয়সৰ সময়সীমাটো দিয়া আছে 18 বছৰৰ পৰা 33 বছৰ বয়সলৈকে আপুনি আবেদন কৰিব পাৰিব। যদিহে আপুনি এজ ইলেকশ্যন ল'ম বুলি ভাবিছে তেতিয়াও আপুনি এজ ইলেকশ্যনসমূহ ল'ব পাৰিব। SC ST হ'লে আপুনি 5 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব। OBC MOBC হ'লে আপুনি 3 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব। চেলাৰীৰ ক্ষেত্ৰত কোৱা আছে ইয়াতে আপোনালোকৰ 35,400 টকাৰ পৰা আৰম্ভ কৰি আপুনি চেলাৰীসমূহ লাভ কৰিব পাৰিব। যদি আপোনালোকে আবেদন কৰাত যদি অসুবিধা হয় তেনেহ'লে আপুনি এই নাম্বাৰতে আপুনি যোগাযোগ কৰিব পাৰিব। লগতে আপোনালোকে ইয়াতে ইমেইল দিয়া আছে, ইমেইলতো আপুনি যোগাযোগ কৰিব পাৰিব। ইয়াতে অৰ্ডাৰ ক্ৰাইটেৰিয়াটো দিয়া আছে, যিসমূহ আপোনালোকৰ এজ ইলেকশ্যনৰ কথা কৈছিলোঁ তাতে আপোনালোকে দেখিবলৈ পাইছে। OBC NCL হ'লে আপুনি 3 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব। SC ST হ'লে আপুনি 5 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব। PWBD UR আৰু EWS হ'লে আপুনি 10 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব। PWBDৰ যদি আপুনি OBC NCLৰ হয় 13 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব। আৰু PWBDৰ যদি আপুনি SC বা STৰ কেণ্ডিডেট হয় তেনেহ'লে আপুনি 15 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব। ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন দিয়া আছে। আপোনালোকৰ যিটো প্ৰথম পোষ্ট আছিলে জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেলত যিটো পোষ্ট আছিলে, তাতে আপোনালোকৰ 3 ইয়াৰ্ছ ডিপ্ল'মা বিচাৰিছে। মেকানিকেল ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিঙৰ আপোনালোকৰ 3 বছৰীয়া ডিপ্ল'মা বিচাৰিছে। লগতে আপোনালোকৰ কম্বাইনেশ্যন অফ এনি ছাব ষ্ট্ৰীম অফ বেছিক ষ্ট্ৰীম অফ মেকানিকেল ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং ইউনিভাৰ্চিটি আৰু ইনষ্টিটিউটৰ ফালৰ পৰা যদি আপোনাৰ ডিপ্ল'মা আছে তেতিয়া আপুনি জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেলত এই পদটোত আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ যিটো জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিলত আছিলে, এই পদটোৰ কাৰণে আপোনালোকৰ 3 বছৰ ডিপ্ল'মা বিচাৰিছে। চিভিল ইঞ্জিনিয়াৰত আপোনালোকৰ 3 বছৰ ডিপ্ল'মা বিচাৰিছে। লগতে আপোনালোকৰ BSc ইন চিভিল ইঞ্জিনিয়াৰিঙত বিচাৰিছে। যদি আপোনাৰ BScটো আছে চিভিল ইঞ্জিনিয়াৰিঙত তেতিয়াও আপুনি পদসমূহত আবেদন কৰিব পাৰিব। যিটো আপোনালোকৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ট্ৰেক মেচিন আছে তাতে আপোনালোকৰ 3 ইয়াৰ্ছ ডিপ্ল'মা বিচাৰিছে। মেকানিকেল প্ৰডাকশ্যনত আপোনালোকৰ অট'মোবাইল ইলেক্ট্ৰনিক্স এই ধৰণৰ আপোনালোকৰ ডিপ্ল'মাসমূহ বিচাৰিছে। যদি আপোনাৰ ডিপ্ল'মাসমূহ আছে প্ৰতিটো পোষ্টত আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। জুনিয়ৰ ইঞ্জিনিয়াৰ যিটো আপোনালোকৰ মেকানিকেল আছে তাতো আপোনালোকৰ ডিপ্ল'মা বিচাৰিছে। মেকানিকেলত যদি আপোনাৰ ডিপ্ল'মা আছে, ইলেক্ট্ৰিকেলত আছে, ইলেক্ট্ৰনিক্সত আছে তেতিয়াও আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। যিহেতু প্ৰতিটো পোষ্টৰ প্ৰতি আপোনালোকৰ ডিপ্ল'মা বিচৰা হৈছে, যদি আপুনি নিজে চেক আউট কৰিব বিচাৰে ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। যিটো আপোনালোকৰ ডেপট মেটেৰিয়েল ছুপাৰিনটেণ্ডেণ্ট আছে তাতো আপোনালোকৰ 3 বছৰীয়া ডিপ্ল'মা বিচাৰিছে। ইঞ্জিনিয়াৰিঙত আপোনালোকৰ 3 বছৰীয়া ডিপ্ল'মা থাকিলে এই পোষ্টটো আবেদন কৰিব পাৰিব। ইয়াতে আপোনালোকৰ যিহেতু এপ্লিকেশ্যন ফিজটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে কেটেগৰিজ আপোনালোকৰ এপ্লিকেশ্যন ফিজ দিয়া আছে। ইয়াতে যিসকল SC ST এক্স ছাৰ্ভিচমেন ফিমেল ট্ৰেন্সজেণ্ডাৰ হয় তেওঁলোকে 250 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। বাকী যিসকল অৰ্ডাৰ্ছত পৰে তেওঁলোকে 500 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। পে'মেণ্ট মোডটো আপোনালোকে অনলাইন মাধ্যমেৰে পে'মেণ্ট কৰিব পাৰিব। ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং যিকোনো মাধ্যমেৰে আপুনি পে'মেণ্টসমূহ কৰিব পাৰিব। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে যদি আপুনি পদসমূহত ইণ্টাৰেষ্টেড হয় বা এলিজিবল হয়
ভিডিও ডেছক্ৰিপশ্যনতে মই অফিচিয়েল ৱেবছাইটৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে নটিফিকেশ্যন চেকআউটসমূহ কৰি ল'ব পাৰিব। লগতে আপুনি আবেদনসমূহ যদি কৰিব বিচাৰে ভিডিও ডেছক্ৰিপশ্যনতে ডাইৰেক্ট এপ্লাই লিংক দিছোঁ, তাতে গৈ আপুনি আবেদনসমূহো কৰি ল'ব পাৰিব। ইয়াতে আবেদনৰ ডেটটো যিহেতু আজিৰ তাৰিখৰ পৰা আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে, 31 অক্টোবৰ তাৰিখৰ পৰা আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে। লাষ্ট ডেটটো আছে আপোনালোকৰ 30 নৱেম্বৰ তাৰিখলৈকে লাষ্ট ডেট আছে। যদি আপুনি আবেদন কৰিব বিচাৰে আবেদনসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় হিন্দ, জয় অসম।